Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই দুটাৰ পৰা তিনিটা খেতিৰ ভিডিঅ'ৰ ওপৰত মই এটা ট্ৰফি লৈছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে নিশ্চয় গম পাব যে আজিৰ এই ভিডিঅ'টোৰ মাজত মই কিছুমান ঔষধ কিছুমান দানাৰ কথা কৈ দিম। বৰ্ষাকালত কৰা দাংবডি, বৰ্ষাকালত কৰা পটল, কুন্দুলি, লগতে বৰ্ষাকালত কৰা হাইব্ৰিড জাতৰ বেঙেনা খেতি। তো এই খেতিত ফলনটো যথেষ্ট ধৰিব লাগিব। ফলন নহ'লে আমি খেতি কৰিতো কোনো লাভ নাই। খেতিৰ কি ধৰণ হৈ আছে, পাতবিলাক কেনেকুৱা হৈ আছে, বা এটোৰ বাদে বেলেগ আৰু এটা খেতি আছে কোমোৰা, জিকা, ভোল, এ টু জেড যিকোনো খেতিৰ ধৰক ইফালে দাংবডি দেখুৱাই দিলে, ইফালে পটল, কুন্দুলি, ইফালে আছে বেঙেনা। ধৰক এনেকুৱা ধৰণৰ কোমোৰা গছ, কোমোৰাবিলাক গছত পকি আছে, যাতে পোকে কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে। সৰু সৰু কোমোৰাবিলাক ডাঙৰ দীঘল কৰিবৰ কাৰণে মই যিবিলাক দানা ঔষধ, বেঙেনাবিলাক ডাঙৰ কৰিবৰ কাৰণে যিবিলাক দানা ঔষধ ভিটামিন, বৰল খেদিবৰ কাৰণে যিবিলাক ঔষধ দানা ভিটামিন, এ টু জেড চব ঔষধ দানা, মেগনেছিয়াম, কেলছিয়াম, এইবিলাক যদি আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব পাৰে। তো আজি এতিয়া মোৰ তাৰমানে ডেলিভাৰী ৰাতিপুৱা দি থৈ আহিলোঁ বাইহাটা চাৰিআলিলৈ, এতিয়া পঠিয়াম ধেমাজিলৈ। লপুদা আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই এই ভিডিঅ'টো আপোনাৰ কাৰণে বনাইছোঁ। আপোনাৰ যিবিলাক দানা ঔষধখিনি গৈ আছে, আশা কৰোঁ আপোনালোকে এনেকুৱা ধৰণৰ খেতি বাতিত দিব। মই দানাখিনি অলৰেডি মই আপোনালোকক দেখুৱাই আছোঁ। নপুদা তো লপুদা তো এই দানা আৰু ঔষধ এইখিনি মই পেক কৰি আছোঁ। ধৰক এইটো আপোনাক দিয়া হৈছে, এইটো দানা আপুনি ইউৰিয়া সাৰৰ লগত মিক্স কৰি খেতিত সিঁচিব পাৰিব। হোমিঅ' প্ৰ' এইটো গছৰ যথেষ্ট ফলন আনিব, গছৰ হৰমনৰ কাম কৰিব। ইয়াত 1 কিলো দিয়া হৈছে। ইয়াত আছে গছৰ ফলনবিলাক পচি যায়, পাতবিলাক হালধীয়া হৈ যায়, পাতৰ চাৰিওকাষেদি কলা আৱৰণ হৈ যায়, ফাংগিচাইড। এই ফাংগিচাইডৰ কাম কৰিব। এইটোৰ নাম হ'ল লখুন্দি, আৰু এইটো হ'ল বৰলৰ ঔষধ চাইবাৰ 25। যেনেকুৱা ধৰণৰ বৰল নাথাকক লগালগে মৰি যাব। এইটো হ'ল ইনচেক্টিচাইড ডাহাত। এইটো পুৰণীয়া পোক যদি খেতিত ডিষ্টাৰ্ব কৰি আছে বা খেতিত ভোমৰাবিলাক গছৰ ফুটা কৰি দিছে, ফলনবিলাকো নষ্ট কৰি আছে, তেনেহ'লে এইটো কাম কৰিব। একেলেথেৰে 4-5টা কাম কৰে এই ডাহাত ঔষধটোৱে। সেইকাৰণে মই আপোনালোকক এইবিলাক ঔষধ দিবলৈ কওঁ। এইটো 100 ml আছে, ইয়াত আপুনি 4 টেংকি বনাব। 100 ml ঔষধ পাৰ টেংকিত 25 ml কৈ দি আপোনালোকে স্প্ৰে কৰিব। তো নিশ্চয় মই আপোনালোকক বুজাব পাৰিছোঁ বা আপোনালোকে নিশ্চয় বুজিব পাৰিছে। এনেকুৱা ধৰণৰ খেতি বাতি আপোনালোকক কৰক, সফল হওক তাৰে কামনা লৈ আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।